নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ কাহিনীৰ নামাকৰণ হৈছে দৰদাম এবাৰ এগৰাকী মহিলাই কণী বিক্ৰেতা এজনক সুধিলে কণী কিমানকৈ বিক্ৰী কৰিছে কণী বিক্ৰেতাজনে ক'লে বাইদেউ 5 টকা এটাত মহিলাগৰাকীয়ে ক'লে 25 টকাত 6টা কণী দিয়ে যদি কওক নহলে মই যাওঁগৈ বিক্ৰেতাজনে অলপ মনটো দুখ কৰি ক'লে ঠিক আছে বাইদেউ আপুনি যি দাম দিছে সেই দামতে দিম দিয়ক হয়তো আপোনাৰ লোকসান কৰি দিব লাগিব উপায়ও নাই কাৰণ এতিয়ালৈ এটাও কণী বেচিব পৰা নাই প্ৰথম গ্ৰাহক আপুনি অন্তত বহনিটো হ'ব মোৰ মহিলাগৰাকীয়ে 25 টকাত 6টা কিনি এনেদৰে গুচি গ'ল যেন তাই ডাঙৰ যুদ্ধহে জয় কৰি গৈছে মহিলাগৰাকীয়ে এখন দামী গাড়ী লৈ আহিছিল কণী কিনাৰ পিছত আকৌ সেই গাড়ীত বহি বন্ধু এজনৰ লগত এখন দামী ৰেষ্টুৰাত খাবলৈ গ'ল আৰু পছন্দৰ খাদ্য অৰ্ডাৰ কৰিলে সময়ত অৰ্ডাৰ কৰা খাদ্য আহিল যিমানখিনি পাৰে সিমানখিনি খালে আৰু বাকিখিনি নষ্ট কৰি তাতে এৰি আহিল বিল হ'ল 900 টকা কিন্তু মহিলাগৰাকীয়ে 1000 টকা দিলে আৰু ক'লে 100 টকা উপহাৰ হিচাপে দিছোঁ ৰাখি থওক এই ঘটনাটো ৰেষ্টুৰাৰ কৰ্মচাৰী আৰু মালিকৰ বাবে অতি সাধাৰণ কথা কিন্তু কণী বিক্ৰী কৰা দুখীয়া মানুহজনৰ বাবে অতি বেদনাদায়ক কিয়নো কোনেও তেওঁলোকক এটকাও বেছিকৈ নিদিয়ে বৰঞ্চ দৰদাম কৰি কেনেকৈ কমাই দিব পাৰি তাৰহে চেষ্টা কৰে এবাৰো কোনেও ভাবি নাচায় কিমান বা লাভ হয় এটা কণী বিক্ৰী কৰিলে ইয়াত প্ৰশ্নৰ উদয় হয় যেতিয়া আমি কোনো অভাৱগ্ৰস্ত মানুহৰ পৰা কিবা বস্তু কিনিব যাওঁ তেতিয়া কিয় আমি দৰদামত লাগি যাওঁ এয়া কেনেকুৱা মানসিকতা সৰু বুলি আমি কিয় তেওঁলোকক হীন চকুৰে চাওঁ এনেবোৰ চিন্তাই যে আমাক আৰু অমানুষ কৰি তুলিছে তাৰ চিন্তাও কৰিবলৈ হ'ল সৰু ব্যৱসায় দেখিলে আমি কেতিয়াও সুবিধা ল'ব নালাগে তেওঁৰোতো এখন সংসাৰ আছে ল'ৰা ছোৱালী মাক দেউতাক সকলোবোৰ আছে তেওঁলোকৰতো দুখ আনন্দ অভাৱ সকলোবোৰ আছে তেওঁলোকৰো সপোন আছে সেয়ে সৰু বুলি কেতিয়াও তেওঁলোকক সুবিধা নল'ব অৱশেষত ভিডিঅ'টো চাই কেনে পালে জনাব চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব